ইয়া সন্ত ৰাঘৱ চাৰ মুখে শুনি ললো কৰগ অদূৰ মুখ দুৰ্জন জনে দেইয়া সীতাক নিলে কহৰি ৰাৱণ একেশ্বৰী নাৰী সীতা আছিল লংকাত অকিমতে গলন্ত তাত ৰাঘৱৰ সঞ্জাত শুনি হেন দুৰ্জন নৰয় পবাদ ৰামৰ মনত মহা মিলিল বিষাদ ৰাম ভৈল অধমুখ যেন কৰিল নিৰ্ধাৰ অকতে কৰ মুখত ধা কি বুদ্ধি ইটো সূৰ্য বংশৰ লংক অসীতাৰ ত্যাগত পৰে নেদেখো কৃষ্ণ এই গুৰু সমস্ত এতিয়া লাহে লাহে দিন বাগৰি গৈ আছে যদিও শুভ দিনৰ কাৰণে সকলোৱে অপেক্ষা কৰিছে সীতাৰ গৰ্ভত যিহেতু ৰামৰ সন্তান স্থিত হৈছে আৰু এইটো কাৰণতে যদিও অধীৰ আনন্দত সকলোৱে বাট চাই আছে শুভ বতৰৰ কাৰণে আনহাতে ৰামচন্দ্ৰই গম পাই গৈছে যে সমস্ত ৰাজ্যত এতিয়া ভিতৰি ভিতৰি অকণমান বুবু বাবা আৰম্ভ হৈছে যিসকলে মানে ভাল কথা আলোচনা নকৰে কুৎসা ৰচনা কৰে যিসকলক দুৰ্মুখ বুলি কৈছে যাৰ মুখেৰে ভাল কথা কেতিয়াও প্ৰকাশ নহয় সেই সমস্তই কি কৰিছে গোটেই ৰাজ্যত ভিতৰি ভিতৰি সীতাৰ প্ৰতি এক সমালোচনা আৰম্ভ কৰিছে তেওঁলোকৰ বিষয়টো এটাই যে সেই সীতাই 1 বছৰ কাল অকলশৰে ৰাক্ষসৰ ৰাজ্যত তেওঁ আছিল লংকাত আছিলে গতিকে সেই 1 বছৰ কাল ৰাক্ষসৰ কব্জাত থকাৰ সময়ত তেওঁৰ চৰিত্ৰত কিবা নহয় কিবা প্ৰকাৰে নিশ্চয় কলংক লাগিব গতিকে এই কথাটোকে যেতিয়া ভিতৰি ভিতৰি দুই একে যেতিয়া প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে এই বিষয়টোৱে এটা ভিতৰি ভিতৰি বিষ বাষ্পৰ দৰে সোমাই গৈ আছে যেতিয়া ৰামচন্দ্ৰৰ কাণত পৰিল ৰামচন্দ্ৰই বিষয়টো চিন্তা কৰিছে যে প্ৰজাৰ মাজত হোৱা এইটো আলোচনা আচলতে কোনো কাৰণতে তেওঁলোকক দুখী বুলি ক'ব নোৱাৰে এনেকুৱা এটা সামাজিক পৰিৱেশেই এইবিলাক কথা ভাবিবৰ কাৰণে হয়তো তেওঁলোকক বাধ্য কৰাইছে কাৰণ তেওঁলোকটোতো দিব্যজ্ঞানী নহয় তেওঁলোকেতো যুগত বা সমাধিত সঁচা কথাটো তেওঁলোকে উদ্ধাৰ কৰিব নোৱাৰে গতিকে সাধাৰণ জনৰ এই অৱস্থাটো এতিয়া ৰজাই নিজেই চিন্তা কৰিছে ৰামচন্দ্ৰই চিন্তা কৰিছে
যে তেওঁলোকৰ মনৰ পৰা এই কলংকটো কেনেকৈ মই নাশ কৰিব পাৰিম। কাৰণ মই যিটো বংশত এতিয়া ৰজা হৈছোঁ, এই বংশটো সূৰ্য বংশ, সূৰ্যৰ সন্তানৰ পৰা আৰম্ভ হোৱা এই বংশ। গতিকে এই বংশৰ মৰ্যাদা কোনো দিন হানি হোৱা নাই। কিন্তু মোৰ দিনত যদি এই বংশত যদি কলংক আহে, তাকো ৰজাৰ নিজৰ ভাৰ্যাৰ কাৰণতে যদি কলংকটো আহে, তেতিয়াহ'লে যুগ যুগলৈকে এই কলংকটো ৰৈ যাব। এই কলংকটো যেনেকেই নহওক, মই নাশ কৰাৰ উপায়টো কি নিজক নিজে চিন্তা কৰি তেওঁ এটা সময়ত সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল। যাক লৈ গোটেই সমস্যাটো আহিছে, সেইগৰাকীক মই ত্যাগ কৰিবই লাগিব। তেওঁক ত্যাগ কৰিলেহে হয়তো লোকসমূহে বুজিব যে আচলতে ৰামচন্দ্ৰৰ গাত কোনো দুখ নাই। অসতী এগৰাকী নাৰী, তেওঁ ৰাজৰাণী পাতা নাই। অন্ততঃ জানি বুজি তেওঁ সেইগৰাকীক ত্যাগ কৰাৰ পিছত ৰজাক চৰ্চা কৰাৰ ব্যৱস্থা প্ৰজাই কেতিয়াও নাপাব। আৰু এইটোৱেই হৈছে এক ক্ষত্ৰিয় কুলৰ ৰাজধৰ্মৰ বিচাৰ। ৰজাৰ ওপৰত যেন কোনো প্ৰজাই দুখ আচৰিবলৈ সুযোগ নাপায়। সদায় যেন ৰজাৰ গুণকে বখানিবৰ কাৰণে তেওঁলোকে বাধ্য হয় বা সুযোগ পায়। তাৰ কাৰণে ৰজাই নিজৰ দুখখিনি, দুৰ্বলতাখিনিও নাইকিয়া কৰিব লাগিব। এতিয়া সেই ৰজা হিচাপে ৰামচন্দ্ৰই কঠোৰ নিৰ্ণয় ল'ব লগা হৈ গৈছে যে ৰজাৰ অন্তৰত যিখিনি বিষয় এতিয়া ঠাই পাইছে, ইকাণে সিকাণে ইমুখে সিমুখে বাগৰি গৈছে। কাৰ মুখত হাত দি ক'ব যে ক'ব নালাগে মিছা কথা, এইখিনি কথাটো ক'বৰ কাৰণে কাৰো সাধ্য নাই। গতিকে সকলোৰে মুখ বন্ধ কৰিব পৰা উপায় এটাই, সকলোৱে জানক ৰামচন্দ্ৰই সীতা দেৱীক তেওঁক বনবাসলৈ বা তেওঁক ত্যাগ কৰিলে, বনবাসলৈ পঠিয়ালে বা তেওঁক ত্যাগ কৰিলে। এই বতৰা পোৱাৰ পিছতহে হয়তো সেই দুৰ্মুখসকলে তেওঁলোকে মনৰ ভাৱবিলাক হয়তো সলাবলৈ বাধ্য হ'ব। তেতিয়াই তেওঁলোকৰ হৃদয়বিলাক পৰিষ্কাৰ হ'ব। এনেকুৱা এটা চিন্তা কৰিছে চাওক গুৰুসকল। এতিয়া সীতা দেৱীক ভৱিষ্যতে কোনোৱে যেন কলংক দিব নোৱাৰে, তাৰ কাৰণে ৰামচন্দ্ৰই কি কৰিছে, অগ্নিত পৰীক্ষা কৰি তেওঁ লৈ আহিছে। সিদিনাখনেই প্ৰমাণ হৈ গ'ল যে সীতা কিমান নিষ্কলংক। কিন্তু তথাপিও আজি এই সমস্যাৰ সন্মুখীন হ'ল। আৰু এটা কথা আপোনালোকে নিশ্চয় অনুমান কৰিব যে ৰামচন্দ্ৰই যে সীতাক অগ্নিত পৰীক্ষা কৰিব লগা সময়টো ৰামৰ লগত থকা লক্ষ্মণ, হনুমন্ত, সুগ্ৰীৱ, বিভীষণকে আদি কৰি যিমানবিলাক ভক্ত আছিল, কোনেও কিন্তু ৰামচন্দ্ৰৰ এই সিদ্ধান্তত সন্মতি দিয়া নাছিল বা সুখী হোৱা নাছিল। কাৰণ ৰামচন্দ্ৰই এনেকুৱা এটা আজব এটা পন্থা যে ল'ব, সিদ্ধান্ত এটা ল'ব ভাবিবই পৰা নাছিল। যি সীতা দেৱীৰ কাৰণে তেওঁ লংকাত প্ৰৱেশ কৰিবলৈ যাওঁতে সাগৰত সেইটো বান্ধিব লগা হ'ল, মহাযুদ্ধ কৰিব লগা হ'ল। সেই সীতাক পোৱাৰ পিছত, জয় কৰাৰ পিছত আকৌ অগ্নিত তেওঁক প্ৰৱেশ কৰিবলৈ দিবলৈ বাধ্য কৰোৱা বিষয়টো সহজতে মানি ল'ব নোৱাৰিছিল। আৰু সকলোৱে ভয় হৈ গৈছিল, অগ্নিত পৰীক্ষা কৰাৰ লগে লগে এগৰাকী জীৱন্ত মানুহ কেতিয়াও তেওঁ আকৌ ঘূৰি আহিব নোৱাৰে, নিৰ্ঘাত তেওঁৰ মৃত্যু হ'ব। গতিকে ৰামচন্দ্ৰই কি কৰিছে সকলোৱে অবাক হৈ আছে। কিন্তু ৰামৰ সিদ্ধান্তৰ ওপৰত কোনেও মাত মাতিব নোৱাৰে। গতিকে সেইসকলে নিৰ্বাক হৈ থকাৰ বাহিৰে উপায় নাই। কিন্তু কি কৰিলে, এই সিদ্ধান্তটো তেওঁ ল'ব লগা হ'ল কিয়, এই কথাটোৰ ৰহস্যটো কিন্তু কোনেও বুজি নাপায়। তিনিজনেহে বুজি পায় তাৰ আচল ৰহস্যটো। সেই তিনিজনৰ ভিতৰত এজন স্বয়ং ৰামচন্দ্ৰ, আৰু এগৰাকী হৈছে স্বয়ং সীতা, আৰু আনজন হৈছে অগ্নি দেৱতা। এবছৰ এবছৰ কৰি বনবাসত
14 বছৰ বনবাসৰ 13 বছৰ পাৰ হৈ গ'ল আনন্দ মনেৰে তেওঁলোকে বনত বিহাৰ কৰি আছে ঋষি মুনিসকলক লগ কৰি এটা পৰিৱেশ চলি আছে এটা বছৰ পাৰ হ'বলৈ আৰু বেছি দিন নাই এনেকুৱা এটা ক্ষণ আহিছে কিন্তু দেৱলোকে জানি আছে যে ৰামচন্দ্ৰই যে বনবাসলৈ আহিছে এনেই অহা নাই ৰাৱণ বধৰ কাৰণতে তেওঁ এই বনবাসৰ লীলাটো কৰিছে কিন্তু এতিয়া দেখোন বনবাসে শেষেই হ'ব ৰাৱণ বধটো নহ'বই সীতা হৰণ কেতিয়া হ'ব এইবিলাকৰ উত্তৰ তেওঁলোকে বিচাৰি নাপায় মনে মনে দেৱলোকে আহি সীতা আৰু লক্ষ্মণে গম নোপোৱাকৈ ৰামৰ লগত আলোচনা কৰিলে সেই প্ৰভু আপুনি কি লীলা কৰিছে কওক আমাৰ ধৈৰ্যচ্যুতি হৈ আছে ৰাৱণে আমাৰ সমস্ত আত্মাক বান্ধি ৰাখি আছে গতিকে ৰাৱণ যদি বধ নহয় আমি ৰাৱণৰ পৰা আমি মুক্ত হ'ব নোৱাৰিম গতিকে তুমি আমাক মুক্ত কৰাৰ ব্যৱস্থাৰে ৰাৱণক বধ কৰিবৰ কাৰণে তুমি লীলাটো কৰি দিয়া তেতিয়াই ৰামচন্দ্ৰে ক'লে বাৰু হ'ব এটা বছৰ সময় আছে বহুত সময় গতিকে তোমালোকেও যেতিয়া ক'লা তেতিয়াহ'লে এই মুহূৰ্তৰ পৰাই ৰাৱণ বধৰ লীলা আৰম্ভ হ'ব গতিকে তোমালোক গুচি যোৱা দেৱতাসকলক পঠিয়াই দিছে পিছফালৰ পৰা অগ্নিক তেওঁ হাত লগাইছে এই অগ্নি তুমি অহৰণ নকবা তোমাৰ লগত কথা আছে অগ্নি ৰৈ গ'ল বাকী সমস্ত গুচি তেতিয়া অগ্নি কৈছে মোৰ এই সীতা শান্তি সীতা এই শান্তি সীতাক ৰাৱণে আহি যদি অপহৰণ কৰিবলৈ বিচাৰে বা তেওঁ যদি স্পৰ্শ কৰে স্পৰ্শ কৰা মুহূৰ্ততেই তেওঁ ভস্ম হৈ যাব তেওঁ যদি ভস্ম হৈ যায় তেওঁ মৃত্যু হৈ যায় মোৰ লীলা সমাপ্ত নহ'ব এতিয়াও মোৰ 3জন মহাভক্ত এতিয়া লগেই পোৱা নাই তেতাৰ যুগত যিকেইজনৰ কাৰণত আজি তেওঁ বনবাসী হৈছে কিয় এটা উদ্দেশ্য মহাভক্ত 3জনক তেওঁ লগ পাব লাগে সাক্ষাৎ পাব লাগে তেওঁ লোকৰ সংগ পাব লাগে এজন হৈছে হনুমন্ত এজন হৈছে জাম্বৱন্ত আৰু আনজন হৈছে বিভীষণ তেতাৰ যুগত প্ৰভু ভগৱন্তে 3জনকেই ভকত হিচাপে স্বীকৃতি দিছিল সেইকেইজনক এতিয়ালৈকে মই সাক্ষাতেই কৰা নাই ৰামচন্দ্ৰই আহি যদি ৰাৱণ আহি পেলাই যদি সীতাক যদি স্পৰ্শ কৰি দিয়ে সীতা ভস্ম হৈ যাব এই ৰাৱণ ভস্ম হৈ যাব তেতিয়াহ'লে বনবাসৰ লীলা সমাপ্ত হৈ যাব মোৰ মহাভক্তক মই আৰু লগ পাব নোৱাৰিম গতিকে তেওঁ ক'লে তুমি মোক এটা উপকাৰ কৰা সহায় কৰা অগ্নি দেৱতাই কৈছে আপুনি আজ্ঞা দিয়ক মই যি কৰিব লাগে কৰিম তেতিয়া কৈছে মোৰ এই শান্তি সীতা তুমি লৈ যোৱা তোমাৰ আশ্ৰয়ত তুমি লুকুৱাই ৰাখা তাৰ পৰিৱৰ্তে তুমি মায়া সীতা এগৰাকী দি দিয়া যি মায়া সীতাৰ জৰিয়তে মই ৰাৱণ বধৰ লীলাটো কৰিব পাৰিম অগ্নিয়ে তেওঁৰ কথা মানি ল'লে আৰু সীতাক তেওঁৰ আশ্ৰয়ত তেওঁ ৰাখি মায়া সীতা এগৰাকীক দি দিলে এই মায়া সীতা দিয়াৰ লগে লগেহে সীতাৰ জৰিয়তে লোভ মোহ মায়া এই সমস্ত বিলাকৰ লীলা আহিব কোনো দিন বনৰীয়া জীৱ জন্তুৰ ওপৰত মায়াক তেওঁ বন্দী নোহোৱা গৰাকীয়ে পুনৰ হৰিণৰ ৰূপ এটা দেখা পোৱাৰ লগে লগে তেওঁ বিচলিত হ'ব এয়াই লীলা আৰু শেষতকৈ যেতিয়া সীতাক উদ্ধাৰ কৰি লৈ আহিছে ৰাৱণক বধ কৰাৰ পিছত লংকা ধ্বংস কৰাৰ পিছত সেই সীতা আন নহয় এই মায়াৰ সীতা অগ্নিকন্যা সেই অগ্নিকন্যাক লৈ তেওঁ অযোধ্যালৈ আহিব নোৱাৰে অযোধ্যালৈ আহিব লগা হ'লে তেওঁ আচল সীতাক তেওঁ লগতে আনিব লাগিব কিন্তু জগতেতো জানিয়ে পোৱা নাই ৰহস্যটো গমেই পোৱা নাই এইগৰাকীকে আচল সীতা বুলি গণ্য কৰি আছে গতিকে ৰামচন্দ্ৰই কৈছে যে তুমি অগ্নিক পৰীক্ষা কৰিব লাগে তাৰমানে তুমি অগ্নিকন্যা তুমি অগ্নিৰ বুকুলৈ যোৱা আৰু সেই অগ্নিৰ পৰা মোৰ আচল শান্তি সীতা মোক ওলটাই দিয়া এইটো ৰহস্যতে অগ্নি পৰীক্ষা হৈছে গতিকে এই ৰহস্যটো কেৱল এই 3জনে জানে
সীতা দেৱী নিজেও জানে যে আচলতে মই কোন, কিন্তু লোকক তেওঁ দেখুৱাব লগা হোৱা নাই। ৰামচন্দ্ৰই জানে মই কোন, আৰু অগ্নিও জানে, কিন্তু অগ্নিও কোনোদিন এই ৰহস্যটো কাৰো আগত ভেদ কৰিব নোৱাৰে, কাৰণ ৰামচন্দ্ৰৰ আদেশ আছে, বাক্য আছে। আৰু সেই শান্তি সীতা আজি তেওঁ পুনৰবাৰ ত্যাগ কৰিব লগা বিষয়টো লৌকিকত যিমান কঠোৰ হ'ব পাৰে, সেই কঠোৰ সিদ্ধান্তটো লোৱাৰ উদ্দেশ্য এটাই যে মানৱীয় দৃষ্টিৰে ৰাজধৰ্মৰ বিচাৰত প্ৰজাৰ লগত এই সম্বন্ধ ৰজাই ৰক্ষা কৰিব লাগে, এই তত্ত্বটো জগতত প্ৰচাৰ কৰা। ৰাজধৰ্মৰ সমস্ত দৰ্শনটো প্ৰজাক দি মহা জ্ঞান তত্ত্ব প্ৰদান কৰা। এইকাৰণে ৰামচন্দ্ৰ হৈছে মৰ্যাদা পুৰুষোত্তম। আৰু লোককে দেখুৱাই এই সিদ্ধান্তটো ল'বলৈ যাওঁতে তেওঁ অন্তৰাত্মাত কিমান দুখ অনুভৱ কৰিছে, এই কথাটো তেওঁ আনক জনাব লগা হোৱা নাই, আনক জনোৱাৰ প্ৰয়োজন অনুভৱ কৰা নাই। এইকাৰণে যে আমি সকলোৱে সেই কথাটোকে চাব লাগে। মোৰ অন্তৰত যদি হাজাৰ দুখ আছে, হাজাৰ দুখৰ বেদনা যদি মই সহ্য কৰি আছো, এই বেদনা মই নিজেই সহ্য কৰি নিজৰ মাজতে হজম কৰিব পাৰিবলৈ যত্ন কৰিব লাগিব। যদি কিবা কাৰণত মই যদি মোৰ বেদনাটো মই দ্বিতীয়জনক কওঁ, তৃতীয়জনক কওঁ, মোৰ বেদনাটো সকলোকে ভগাই দিয়া হয়, তেতিয়াহ'লে মোৰ প্ৰকাশ কৰাৰ জৰিয়তে সমাজখনক কি কৰিলোঁ, মোৰ লগতে সমস্তকে এটা দুখৰ বেদনাৰ এটা ব্যৱস্থাৰ মাজেৰে সমস্ত জগতক বিপন্ন কৰি পেলাই। কিন্তু সেইটো উদ্দেশ্য আমাৰ হ'ব নালাগে যে মোৰ জৰিয়তে কাৰো দুখ হ'ব নালাগে, মোৰ জৰিয়তে কাৰো কষ্ট হ'ব নালাগে। গতিকে যিমান কষ্ট মই ভোগ কৰিব লাগে মই কৰোঁ, আৰু মোৰ জৰিয়তে যেন সকলোৱে আনন্দ উপভোগ কৰিব পাৰে, তাৰ কাৰণে মই যি কৰিব লাগে মই কৰিম। এই মানসিক যি এটা প্ৰস্তুতি আমাৰ প্ৰত্যেকৰ প্ৰয়োজন হয়, যে মোৰ কাৰণে কোনেও অশান্তিত থাকিব লগা নহয়, লাগে মই যিমান অশান্তিত নাথাকোঁ কিয়, এই সংকল্পটো ৰামচন্দ্ৰই ল'ব লগা হৈছে। আৰু সেইকাৰণে তেওঁ প্ৰাণৰ হাৰ্যা সীতাক ত্যাগ কৰাৰ কঠোৰ সিদ্ধান্তটো অন্যান্য ৰাজ ধৰ্মৰ আচৰণত এই দৰ্শনটো দিব লগা হৈছে। আহক, সিদ্ধান্ত ইতিমধ্যে তেওঁ লৈ গৈছে অন্তৰৰ সৈতে, কিন্তু প্ৰয়োগ কেনেকৈ কৰিব, কেনেকৈ সীতাক ত্যাগ কৰাৰ কৰ্মটো তেওঁ সমাপন কৰিব, এই বিষয়ে এক কঠোৰ তেওঁ আৰু কৌশল অৱলম্বন নিশ্চয় কৰিব লাগিব। আহক আমি পুনৰ পদলৈকে কৃষ্ণ।
Lunote khantri makai zazali Ondekha topubonarame dilontobelani Krishna এই গুরু সমস্ত ৰামচন্দ্ৰে যেতিয়া সিদ্ধান্তটো মনে মনে লৈ ল'লে এনেকৈ সিদ্ধান্তটো তেওঁ প্ৰয়োগ কৰিবৰ কাৰণে নানা কৌশল বা নানা তেওঁ বুদ্ধি বা উপায় বিচাৰি বিচাৰি শেষত তেওঁৰ বিশ্বস্ত ভাতৃ লক্ষ্মণকেই তেওঁ বিচাৰি থাকে যে মোৰ এই সমস্ত কথা ৰামচন্দ্ৰ এই লক্ষ্মণৰ বাহিৰে বেলেগে জনাটো উচিত নহ'ব আৰু ৰামচন্দ্ৰই লক্ষ্মণক যিমান বিশ্বাস কৰে সেই বিশ্বাসৰ কাৰণতে তেওঁ এদিন লক্ষ্মণক গোপনে গোপনে মাতি বীৰস্থানলৈ লৈ গ'ল আৰু লৈ গৈ গোটেই কথাখিনি তেওঁ ক'লে যে লোকনিদ্ৰা মৃত্যুৰ সমপৰ্যায় গতিকে লোকনিদ্ৰাতকৈ মই মৃত্যুবৰণ কৰি শ্ৰেয় আৰু মই মৃত্যুবৰণ কৰিলেও তোৰ সীতাৰ কলংকটো নাশ নহয় আৰু মোৰো কলংক নাশ নহয় গতিকে মই তোমাক এটা কঠোৰ দায়িত্ব দিছোঁ তুমি সেই দায়িত্বটো পালন কৰিব লাগিব তুমি সীতাদেৱীক বনত হৈ আহাগৈ মই চিৰদিনৰ কাৰণে মই সীতাদেৱীক ত্যাগ কৰিম এই সিদ্ধান্তটো দিয়াৰ পিছত লক্ষ্মণেতো অবাক হৈ গ'ল প্ৰথমতে তাৰপিছত কান্দি কান্দি তেওঁ অচেতন হৈ গ'ল তেওঁ উত্তৰ দিব নোৱাৰে ৰামচন্দ্ৰে সুধি আছে যে তুমি মোৰ কথাটোৰ কি উত্তৰ দিলা তুমি সীতাদেৱীক লৈ যাবা নে নাযাবা তাৰপিছত ৰামচন্দ্ৰে কি ক'বলৈ পাইছে সেই ভাতৃ মই বুজিছোঁ তুমি সীতাদেৱীক কোনো কাৰণতে তুমি বনলৈ এৰি গৈ আহিবলৈ যাবলৈ ইচ্ছা কৰা নাই বা এই ৰাজ্যত থকাটো তুমি সদায় বিচাৰিছা তেতিয়াহ'লে তুমি এটা কাম কৰিব লাগিব হয় সীতাদেৱী ৰাজ্যত থাকিব নহয় মই থাকিম সীতা যদি ৰাজ্যত থাকিব লাগে তুমি মোক বধ কৰা মই ডিঙি পাতি দিছোঁ এই বুলি যেতিয়া ৰামচন্দ্ৰই তেওঁক ক'ব লগা হ'ল উপায়ন্তৰ হৈ লক্ষ্মণে ৰামৰ বাক্য ৰক্ষা কৰিবলৈ তেওঁ বাধ্যবাধী কৰিছে তাৰপিছত এতিয়া ৰামচন্দ্ৰই তেওঁ ক'লে যে কি বুলি সীতাক লৈ যাবা জানা এই যে সীতাই যে কৈছিল সপোনত যে দেখিছিল যে মই বনৰ মাজত মহা ঋষিসকলৰ মাজত বৰ আনন্দ মনে আছোঁ আৰু মোক বৰ আদৰ সাদৰ কৰিছে আৰু সেইখন ঠাই চাবৰ কাৰণে ঋষিসকল চাবৰ কাৰণে মোৰ বৰ মন গৈছে তুমি যেনেকৈ নক সেই ঠাইখনত মোক অকণমান হ'লেও দেখুৱাই লৈ আহা এতিয়া এই কথাখিনিকে আৰম্ভ কৰি ৰামচন্দ্ৰই কৈছে যে তুমি এনেকৈ ক'বা যে তোমাৰ সপোন সাৰ্থক কৰিবৰ কাৰণে বনলৈ তোমাক নিবৰ কাৰণে প্ৰভু ৰামে মোক আজ্ঞা দিছে আৰু এই কথাটো শুনাৰ পিছত সীতাই কোনো কাৰণতে হয়তো মানে অশান্তি নহ'ব আনন্দ মনেৰে তেওঁ বনলৈ যাবলৈ সাজু হ'ব কাৰণ সপোনত যিটো দেখিছে সেই দেখাটো যে বাস্তৱত তেওঁ যে সাৰ্থকত যে ৰূপায়ণ হ'ব এই কথা ভাবি তেওঁ আনন্দিত হ'ব আৰু তেতিয়া সীতাদেৱীক বনলৈ লৈ যোৱাটো একো টান কাম নহয় এই কাৰণতে লক্ষ্মণে গৈ সীতাদেৱীক অতি ধৈৰ্য সহকাৰে ৰথখন নি তেওঁ এনেদৰে সেৱা কৰি জনাইছে যে সেই মাতৃ বুলিয়ে কয় যে তুমি যেনেকেই নহওক তোমাৰ সপোন সাৰ্থক কৰিবৰ কাৰণে প্ৰভুৱে ৰামচন্দ্ৰই মোক দায়িত্ব দিছে গতিকে তুমি আনন্দ মনেৰে ৰথত উঠা আৰু এই বনৰ পৰা তোমাক ঘূৰাই লৈ আহা তুমি সপোনত দেখা ঠাইখন এবাৰ বাস্তৱতে তুমি চাই এই বুলি সীতাদেৱীক ৰথত উঠাই লৈছে আৰু আনন্দ মনেৰে সীতাদেৱীও এই বনলৈ যাবলৈ সাজু হৈছে কৃষ্ণ হেন শুনি সীতা শান্তি
অভৈল শালংকিত অনুবুজিলাই কুৰাম স্বামীৰ ইংগিত দিয়াই নাই স্পীকাৰত দিয়া এৰা চলিলন্তৰত সদু অযুগে অলখনে ডাকন্ত ঘূৰা অলৰিলা গোসানী অৰামতুবে পাইলা গয়া গগুব নৰ মাজ
মনে মনে বনলৈকে গৈ আছে সপোনত দেখা ঋষি মুনিসকলক মই লগ পাম মোক আদৰ কৰিব কিমান ভাল লাগিব এই ভাৱনাটো লৈ গৈ আছে কিন্তু ইফালে লক্ষ্মণে জানে তেওঁ অন্তৰত কিমান দুখ হৈছে কিমান বেদনা হৈছে সীতা দেৱীক টানি লৈ যোৱা ৰথখন যে তেওঁহে যেন এনেকৈ বুজা বৈ গৈ টানি টানি তেওঁ নিওঁতে কিমান কষ্ট পাইছে এই ভাৱনাটো লক্ষ্মণেহে বুজি পাই আছে কিন্তু গৈ গৈ যেতিয়া বনৰ মাছ পালে সংসাৰৰ পৰা যেতিয়া বহুত দূৰত তেওঁলোক অৱস্থান কৰিলে দুয়োজনে তাৰ পিছতে ৰথখন ৰাখি এডাল গছৰ তলত অকণমান জিৰণি লোৱাৰ সূত্ৰে তেতিয়া সীতা দেৱীক আচল কথাটো কৈছে যে হিমাদ্ৰী এতিয়া তুমি অযোধ্যাৰ আশা ত্যাগ কৰা প্ৰজাৰ সুখৰ কাৰণে শান্তিৰ কাৰণে প্ৰভু ৰামে তোমাক চিৰদিনৰ কাৰণে নিৰ্বাসন দিছে গতিকে মই উপায়ন্তৰ হৈ তেওঁৰ আজ্ঞা পালি মই তোমাক বনত থ'বলৈহে আহিছোঁ তোমাক এৰি মই এতিয়া মই গুচি যাব লাগিব গতিকে এই কথাটো কোৱাৰ পিছত লক্ষ্মণেও কান্দিছে সীতাইটো কান্দি কান্দি তেওঁ অচেতন হৈ গৈছে কোনো কোনো সময়ত চেতনা ঘূৰাই পায় তেতিয়া লক্ষ্মণকো কান্দি কান্দি পৰি থকা দেখা পাইছে তাৰপিছত লক্ষ্মণক সীতাই বুজাইছে যে মোৰ কাৰণে তুমি মিছাই ইমান সন্তান কৰিছা এই সন্তান কৰি তোমাৰ একো লাভ নাই কাৰণ ৰামে যেতিয়া সিদ্ধান্ত দিলে সেই সিদ্ধান্তত তুমি উলটা কৰিব নোৱাৰা বোলে তুমি কিয় সন্তান কৰিছা যিটো কৰ্ম তুমি কৰিবই নোৱাৰা তুমিও জানা গতিকে সেই সন্তান কৰি লাভ নাই গতিকে তুমি যোৱাগৈ মোৰ যি হয় হ'ব মোৰ গৰ্ভত দুটা সন্তান আছে সীতাই গম পাই গৈছে কিন্তু এই সন্তান দুটা কি হ'ব তুমি গুচি যোৱাৰ পিছতো মইতো জীয়াই থাকিব নোৱাৰিম মইতো সুখতে হয়তো মই মৰি যাম বোলে মই মৰি যোৱাৰ পিছতো গৰ্ভ সন্তানকেইটাতো কেতিয়াও বাচি নাথাকিব গতিকে ৰামচন্দ্ৰই নিজৰ কৃতকৰ্মৰ কাৰণে তেওঁ নিৰ্বংশ হ'ব তেওঁ আৰু বংশত কোনো উত্তৰাধিকাৰী নাথাকিব গতিকে তেওঁ কি হয় হওক ক'ব লগা নাই মই যেতিয়া জীয়াই থাকিব নোৱাৰোঁ মই মোৰ সন্তানক কেনেকৈ মই ৰক্ষা কৰিম গতিকে এনেকুৱা এটা ভাৱনা লৈ তেওঁ কান্দি কান্দি এটা সময়তো সচেতন হৈ গ'ল অচেতন হৈ যোৱাৰ পিছত তেতিয়া লক্ষ্মণে এটা সুযোগ পাইছে যে এইকণ সময়তেই মই তেওঁক এৰি থৈ যাবই লাগিব যদি আকৌ যদি তেওঁ সাৰ পায় বা চেতনা পায় তেতিয়াতো মইতো এৰি থৈ যাব নোৱাৰোঁ আৰু তেতিয়া এই কঠোৰ সিদ্ধান্ত লৈ অকলশৰে সীতা দেৱীক সেই বনৰ মাজতে তেওঁ থৈ গুচি আহিল এয়া হৈছে নিষ্ঠুৰ সিদ্ধান্ত কালৰ গ্ৰাসত আমি যেতিয়া পৰিম বিধিয়ে যেতিয়া আমাক এনেদৰে চেপি খুন্দি লৈ আহিব তেতিয়া আমি কঠোৰ সিদ্ধান্ত ল'বৰ কাৰণে বাধ্য হওঁ নিজৰ সুখ শান্তিৰ কাৰণে নহয় আনৰ কথা চিন্তা কৰিও কেতিয়াবা আমি নিজকে কঠোৰ সিদ্ধান্ত ল'বলৈ লৈ আমিও নিজৰ জীৱনটোক দুখেৰে ভৰাই তুলিবৰ কাৰণে আমি বাধ্য হ'ব লাগিব তথাপিও মোৰ দুখে যদি আনক সুখ দিব পাৰে এই ধৰ্মটো ৰক্ষা কৰিব পাৰিলেই যেন আমি ধন্য আৰু এই কাৰণতে আজি ৰামচন্দ্ৰইও কঠোৰ সিদ্ধান্ত ল'ব লগা হৈছে কিন্তু এইবোৰ সমস্ত এটা কথা আপোনালোকে জানিব ৰামচন্দ্ৰই কঠোৰ সিদ্ধান্ত লোৱাৰ পিছত সীতাদেৱীক যেতিয়া তেওঁ বনবাসত দি দিলে এই সিদ্ধান্ত লোৱাৰ পিছত বা যিদিনাখনেই লক্ষ্মণে সীতাক বনবাসত থৈ আহিছে সিদিনাখনৰ পৰা ৰামচন্দ্ৰই লোককে দেখুৱাই যেনেকেই তেওঁ হাঁহি মাতি কৰ্ম নকৰক কিয় কোনোদিন তেওঁ আহাৰ গ্ৰহণ নাই কোনোদিন তেওঁ নিদ্ৰা গ্ৰহণ কৰা নাই আহাৰ নিদ্ৰা তেওঁ ত্যাগ কৰি কঠোৰ তপহে কৰিছে জগতৰ লোকসকলে কিন্তু কথা নাজানে তেওঁ যে ঈশ্বৰ সেইকাৰণে তেওঁ এই শক্তিটো তেওঁ ধাৰণ কৰিব পাৰিছে গতিকে যিসকলে ৰামৰ তত্ত্বটো বুজি পায়
সিদ্ধজনে বুজি পায় সেইসকলে কোনো কাৰণতে ৰামৰ চৰিত্ৰত কলংক দিব নোৱাৰে। গতিকে আজি ৰামচন্দ্ৰৰ সঁচাকৈ সেইটো নিজৰ ভাৰ্যাক জগতৰ কল্যাণৰ কাৰণে, জগতৰ সুখৰ কাৰণে নিজৰ দুখখিনি তেওঁ আঁকোৱালি ল'বৰ কাৰণে সীতাক তেওঁ ত্যাগ কৰিবলৈ আহক। সীতাদেৱী অকলশৰে মনত পৰি আছে, লক্ষ্মণ গুচি আহি তাৰপিছত সীতাদেৱীৰ অৱস্থানো কি হয় পদৰ মাজেৰে সকলোৱে বিচাৰিবলৈ যত্ন কৃষ্ণ। तेरा नहीं भूली और रीला माती भागो অকালতে সুমিত্রা পুত্র গৈলায় লক্ষ্মণটো গুচি আহিলে। সীতাদেৱী যেতিয়া কিছু সময়ৰ পিছত চেতনা আহিল, যেতিয়া চকু মেলি দেখিলেতো লক্ষ্মণ ওচৰত নাই, তেওঁৰ পুনৰ ধাৰণাটো আহি গ'ল যে লক্ষ্মণটো ইতিমধ্যে মোক এৰি থৈ তেওঁ ৰামৰ বাক্য পালি অযোধ্যালৈ গুচি গ'ল। তাৰপিছত তেওঁ অকলশৰীয়া এগৰাকী নাৰীয়ে কি ক'ব, বনৰ মাজত এগৰাকী নাৰীয়ে হাহাকাৰ কৰি উঠিছে, কান্দি কান্দি তেওঁ
এনেদৰে অচেতন হৈ পৰিছে, হিয়া দুপে দুপে কান্দি কান্দি ইমান বিধাইছে। তেওঁ সান্তনা দিবৰ কাৰণে সেই সময়ত কোনো নাই, কিন্তু অতি সুন্দৰভাৱে ৰামায়ণত বৰ্ণনা কৰিছে। যাৰ অন্তৰ শুদ্ধ, যাৰ অন্তৰ পবিত্ৰ, তেওঁ মনুষ্যৰ পৰা অকলশৰীয়া হ'লেও প্ৰকৃতিৰ পৰা তেওঁ অকলশৰীয়া নহয়। যাৰ কাৰণত সীতাৰ এই কান্দোন শুনি বনৰীয়া জীৱ জন্তু ওচৰ চাপি আহিছে, পক্ষী বোলে ওচৰ চাপি আহিছে। তেওঁ নানা ধৰণৰ যেন সান্তনা দিব বিচাৰিছে। পক্ষীয়ে পাখি জোকাৰি জোকাৰি তেওঁ বাঁহ দিছে, অৰ্থাৎ তেওঁৰ বেদনাত তেওঁলোকেও যেন ইমান দুখিত হৈছে। তেওঁলোকেও জানিছে যে মৃত্যুকী এগৰাকী নাৰী, তেওঁ অকলশৰীয়া অৱস্থাত তেওঁ কাক সাৰথি কৰিব। গতিকে তেওঁলোকে আগবাঢ়ি আহিছে যে আমিয়ে সাৰথি হ'ম, আমিয়ে তেওঁলোকক চোৱা চিতা নিশ্চয় কৰিব লাগিব। গতিকে আমাকে তেওঁ এৰি থৈ গৈছে যেতিয়া আমাৰ বাহিৰত আৰু কোন আছে। এনেকৈ সেই জীৱসকলেও, বনৰীয়া জীৱসকলেও, পশু পক্ষীসকলেও আহি তেওঁক এনেদৰে সংগ দিব লগা হৈছে। গতিকে চাওক, প্ৰকৃতিৰ জীৱবিলাকৰ অন্তৰ কিমান মহৎ, কিমান নিৰ্মল। তেওঁলোকে বুজি পায় কাৰ অন্তৰত কি আছে। মনুষ্যক দেখিলেই বুজি পায়, চকুৰ ভাষাৰে চাল চলনে বুজি পায় যে তেওঁ আমাক শত্ৰু জ্ঞান কৰি আমাক হয়তো হিংসা কৰিছে, মাৰিবৰ কাৰণে আহিছে। সেইকাৰণে সেই জীৱকুলে মনুষ্যক এনেদৰে আক্ৰমণ কৰিবৰ কাৰণে বাধ্য হয়। কিন্তু যেতিয়া অন্তৰাত্মাক মৃত্যুকেইটা প্ৰমাণ পায়, সেই জীৱ জন্তুৱে কোনো কাৰণতে তেওঁ কেতিয়াও অনিষ্ট সাধন নকৰে। এইকাৰণে ঋষিমুনিসকলে গৃহৰ পৰা সমস্ত বিষয় বাসনা ত্যাগ কৰি যেতিয়া বনত অকলশৰে আশ্ৰম পাতি থাকে, সেই সময়ত তেওঁক দেখা পোৱাৰ লগে লগে বনৰীয়া জীৱ জন্তুবিলাকে, হিংস্ৰ জীৱ জন্তুবিলাকে, বাঘ সিংহকে আদি কৰি কোনেও সেই ঋষিমুনিসকলক আক্ৰমণ নকৰে। তেওঁলোকক দেখি যেন আনন্দিত হয়, তেওঁলোকো যেন সুৰক্ষিত হয়, এনেকুৱা এটা ভাৱনাই সকলোৰে এক আত্মা ৰূপত সমিল মিলেৰে সকলোৱে বসবাস কৰি আনন্দিত হৈ থাকে। আজি যেন সীতাদেৱী পাই বনৰীয়া জীৱ জন্তুবিলাকেও তেওঁক সংগ দিছে। আজি সেই সংগ সুখ পোৱাৰ পিছত অন্ততঃ সীতাৰ মন অকণমান হ'লেও তেওঁ পাতো দিব পাৰে। গতিকে এনেকুৱা এটা অৱস্থালৈকে আহিছে। আহকচোন বাৰু, ইয়াৰ পিছত সীতাদেৱীয়েতো বনৰীয়া এই জীৱ জন্তুসকলৰ বাহিৰে তেওঁৰ ওচৰত আৰু কোনো উপদেশদাতা বিচাৰি পোৱা নাই। কিন্তু য'ত এটা পন্থৰ সমাপ্তি ঘটিছে, তাতে আন এটা পন্থ নিশ্চয় আহি যায়। য'তেই এটা ৰাস্তাৰ সীমা হৈছে, তাতে অইন এটা ৰাস্তাও আৰম্ভ হ'ব পাৰে। গতিকে সীতাৰ জীৱনত ইও এটা মহত্বপূৰ্ণ দিশ। এতিয়া তেওঁৰ ৰাজ যিটো অভিলাষ নাইকিয়া হৈ গ'ল, তাৰপিছত নতুনকৈ আৰু কি জীৱন যাত্ৰা আৰম্ভ হয়, আহক আমি পৰৱৰ্তী পদলৈকে আগবাঢ়িম।